করবি তই তই মুসলিম হয় না নহয় যা উঠ মানে উঠ এই সিন্দুর বিক্রি করবি আইসা তহঁতে মুসলিম হইতে দে আপনার লগতকে আমার ধর্ম বহুত ওপৰত এতিয়া আমি যি বুজিছো বুজিছে না আপনার লগতে হাজার আমার ধর্ম ওপৰত হাজার আমার মানুহৰ মানসিকতা ভালে আপনার লগৰ একাংশত কৰি ইমান আপোনালোকে নেকলে ইমান থাৰ্টাছ মানুহ হয় আপোনালোক একাংশ ইমান আপোনালোকে ধৰ্মৰ ক্ষেত্ৰত ইমান তল পৰি গৈছে নে আৰে ইমানে আপোনালোকে যদি মুছলমানৰ ঘৃণা কৰে মুছলমানে বনোৱা এই ঘৰটোত আপোনালোকে একাংশই কেনেকৈ হিন্দুৱে থাকিবলৈ পাৰিছে কিয় নিজৰ ঘৰটো ভাঙি নিদিয়ে ইমানে যদি আপোনালোকৰ মুছলমানৰ লগত যদি অসুবিধা আছে মুছলমানে বিক্ৰী কৰা মুৰ্গী মুছলমানে বিক্ৰী কৰা কণী মুছলমানে বিক্ৰী কৰা মাছ মুছলমানে বিক্ৰী কৰা শাক পাচলি আপোনালোকে একাংশই খাই কেনেকৈ জীয়াই আছে সকলোৱে আজি কথাখিনি আগুৱাই দিয়ক ভিডিঅ'টো আপোনালোকে চাই নাচাই নাজানো কামাখ্যা মন্দিৰত যিহেতু অম্বুবাচী মেলা চলি আছে আৰু তাক লৈ কিনে কামাখ্যা মন্দিৰৰ তলত একাংশ আমাৰ মুছলমান ভাইসকলে যি দোকান দিছিলে আৰু দোকান দিয়াত একাংশ হিন্দুৱে তাতে উৎপাত কৰিলে যাই কিনে সেই দোকান কিয় দিছ মুছলমানে কিয় দোকান দিবলৈ আহিছ আমাৰ পৰ্বত এনেকে কৈ কিনে তেখেতসকলৰ ওপৰত যি অত্যাচাৰ চলালে সঁচাকে আচলতে এনেকুৱা এটা এতিয়া অনুভৱ হৈছে যে মানুহে মানুহৰ শাৰীত আছে নে নাই সকলোৱে শুনা পালে এইখিনি মুছলমান মানুহে যিহেতু তাতে দোকান দিছিলে আৰু তেখেতক কেনেকৈ উৎপাত কৰি কিনে দোকানখন উঠাই কিনে পেলাই দিছে চাওক কেনেকুৱা ধৰণৰ উৎপাত কৰিছে এয়াই নেকি ধৰ্ম আৰু এইবিলাক কাম কৰিলে আমাৰ কামাখ্যা মা আমাৰ মা বুলি কৈছো যেতিয়া মা মানে সকলোৰে মায়ে কি সন্তুষ্ট হ'ব নেকি এনেকৈ কাৰোবাক মানে কষ্ট দিলে বা এনেকৈ কাৰোবাক উৎপাত কৰিলে কোনোবা ধৰ্মৰ কোনোবা ভগৱানে হওক ঈশ্বৰে হওক আল্লাহে হওক কি সন্তুষ্ট হ'ব নেকি মোৰ প্ৰশ্ন সেইসকলৰ হিন্দুৰ লৈ মানে এতিয়া বেপাৰ বাণিজ্যতো মানুহে ধৰ্ম বিচাৰিছে এতিয়া ভগৱান ঈশ্বৰ আল্লাহৰ ওচৰত যাবৰ কাৰণেও মানুহক এতিয়া ধৰ্ম লগা হৈছে য'ত আমি সদায় শুনিছিলো যে ভগৱান ঈশ্বৰ আল্লাহৰ ক্ষেত্ৰত যাবলৈ কাৰো ধৰ্ম জাতি ভাষিৰ লগত কথা নাই সকলোৰে শ্ৰদ্ধাত যাব পাৰে দোকান দিছে কোনো চুৰ কৰা নাছিলে দোকান এখন সকলোৱে দিব পাৰে আজি যেনেকে ঈদত হওক বা বিভিন্ন ক্ষেত্ৰত আমাৰ ক্ষেত্ৰতো বহুত হিন্দু মানুহে দোকান দিবলৈ আহে আমি কোনোদিনাখন বাধা দিয়া নাই কোনোদিনাখন আমি একো কোৱা নাই কাৰণ আমি এটাই জানো যে আমি সকলো কৰ্মক্ষেত্ৰত মিলি কিনে আগবাঢ়িব লাগিব এই পবিত্ৰ দিনতো আপোনালোকৰ মানসিকতা কিমান লেতেৰা হ'ব লাগিব আপোনালোকে কিমান লেতেৰা কাম কৰিছে আজি যদি মুছলমানে কামাখ্যা মা মন্দিৰৰ তলত দোকান কেইখন দিওঁতে যদি অপবিত্ৰ হৈ যাব বুলি যদি আপোনালোকে কৈছে তেতিয়াহ'লে আপোনালোকে যে সেই মুছলমানে বিক্ৰী কৰা খাদ্যসমূহ খাই আছে আপোনালোক কেনেকৈ আপোনালোক শুদ্ধ হৈ আছে আপোনালোক কি অশুদ্ধ হোৱা নাই আপোনালোকৰ ঘৰ যি মুছলমানে সাজি দিছে সেই ঘৰত আপোনালোকে যেতিয়া আছে আপোনালোকৰ যেতিয়া মন্দিৰটো কোনোবা এজন মুছলমানৰ লেবাৰে হওক বা মিস্ত্ৰী হওক তাতে কাম কৰিছে যদি সেয়া যদি অপবিত্ৰ হোৱা নাই তেতিয়াহ'লে মা মন্দিৰৰ তলত কোনোবা মুছলমানে দোকান দিয়াটো অপবিত্ৰ হ'ব কেনেকৈ ইমান আপোনালোকে ধৰ্মৰ ক্ষেত্ৰত ইমান তল পৰি গৈছে নে আৰে ইমানে আপোনালোকে যদি মুছলমানৰ ঘৃণা কৰে মুছলমানে বনোৱা সেই ঘৰটোত আপোনালোকে একাংশই কেনেকৈ হিন্দুৱে থাকিবলৈ পাৰিছে কিয় নিজৰ ঘৰটো ভাঙি নিদিয়ে ইমানে যদি আপোনালোকৰ মুছলমানৰ লগত যদি অসুবিধা আছে মুছলমানে বিক্ৰী কৰা মুৰ্গী মুছলমানে বিক্ৰী কৰা কণী মুছলমানে বিক্ৰী কৰা মাছ মুছলমানে বিক্ৰী কৰা শাক পাচলি আপোনালোকে একাংশই খাই কেনেকৈ জীয়াই আছে আপোনাৰ লগতকে আমাৰ ধৰ্ম বহুত ওপৰত এতিয়া আমি যি বুজিছো বুজিছে নে আপোনাৰ লগতে হাজাৰ আমাৰ ধৰ্ম ওপৰত হাজাৰ আমাৰ মানুহৰ মানসিকতা ভালে আপোনালোকৰ একাংশত কৰি ইমান আপোনালোকে নেকলে ইমান থাৰ্টাছ মানুহ হয় আপোনালোক একাংশ হিন্দুৰ প্ৰতি এটা সন্মান আছিলে সনাতনৰ প্ৰতি এটা সন্মান আছিলে লাহে লাহে এতিয়া এইবিলাক আৰু নোহোৱা হৈছে মই ভাবিছিলো মই যোৱাবাৰ আমি কামাখ্যা মন্দিৰত আমি কিমান ধুনীয়াকে পানী দিছো কিমান শ্ৰদ্ধা কৰিছো কিমান ভাল পাওঁ কাৰণ ভগৱান ঈশ্বৰ আল্লাহ সকলোৰে হয় বুলি আমি সন্মান কৰো আপোনালোকে ধৰ্ম লৈ কিনে ইমান অত্যাচাৰ কৰিছে আৰু আপোনালোকে কয় আমি আল্লাহু আকবৰ কৈ মানো আপোনালোকে কয় আমাৰ মুছলমান ধৰ্ম ঘৃণা বেয়া বুলি আৰে ভাই নিজৰ আগত আঙুলি দি চাওক নিজে কিমান লেতেৰা কাম কৰি আছে আজি পবিত্ৰ দিনত আপোনালোকে কিমান লেতেৰা কাম কৰিছে আপোনালোকে নিজে চাওক আৰু আপোনালোকে ক'ব হে আপোনালোকৰ ধৰ্মটো ভাল নিজে চাওক আপোনালোকে ধৰ্ম নামত কি কৰি আছে তাৰপিছত ক'বলৈ আহিব লোকক গালি পাৰিবলৈ আহিব মানুহৰ শাৰীত নাই আপোনালোক আজি পবিত্ৰ দিনাখন মাৰ পবিত্ৰ দিনাখনত আপোনালোকে এনেকুৱা অপবিত্ৰ কাম কৰিছে চালা নীলাচত সিন্দুর কিয় বিক্রি করবি তই তই মুসলিম হয় না নহয় যা উঠ মানে উঠ এই সিন্দুর বিক্রি করবি আইসা তহঁতে মুসলিম হইতে দে প্ৰথমতে এই বাইদেউক মই এটা ভিডিঅ' দেখাই ল'ব বিচাৰিছোঁ প্ৰথমতে বাইদেউ এই ভিডিঅ'টো চাওক হয়তো এই ভিডিঅ'টোত দেখা পাই আছে আমাৰ হিন্দু মানুহে মিঠে বিক্ৰী কৰি আছে মুছলমানৰ এটা অনুষ্ঠানত কিন্তু তাতে মুছলমান মানুহে আৰামছে কিনি আছে কোনো মুছলমান মানুহৰ প্ৰব্লেম নাই আৰু কামাখ্যা মন্দিৰত বহুতে গেছে মাৰ আশীৰ্বাদ ল'বা কোনো এইবিলাক চাই থকা নাই ৰাস্তাত যে কোনে কি বিক্ৰী কৰি আছে কোনে কি খাই আছে কোন ধৰ্মৰ মানুহ আছে তাতে প্ৰকৃত আমাৰ হিন্দু মানুহ সনাতনী মানুহে এইবিলাক চাই থকা নাই বা এইবিলাক চাবৰ কাৰণে যোৱা নাই তাতে গেছো আমি মাৰ আশীৰ্বাদ ল'বৰ কাৰণে মাৰ দৰ্শন কৰিবৰ কাৰণে গেছো কিন্তু আপোনালোকৰ নিচিনা কিছুমান মানুহে যাই কিনে এনেকুৱা বিতৰ্ক কৰি আছে কিছুমানে কৈছে জয় শ্ৰীৰাম বুলি কওঁ আপুনি কৈছে যে হিন্দুৰ বিক্ৰী নকৰবি আপুনি কেইটামান প্ৰতিশ্ৰুতি দিয়ক আমাক যে আপুনি মেডিকেলত গ'লে যেতিয়া আপোনাক ব্লাড লগা হ'ব তেতিয়া আপুনি মুছলমানৰ ব্লাড নলওঁ বুলি সেই মেডিকেলখনত কৈ দেখাওক
যেতিয়া আপুনি শাক চব্জি কিনিব যাব তেতিয়া আপুনি দোকানত কৈ দেখাওক যে মুছলিমে খেতি কৰা শাক চব্জি মই নাখাওঁ। যেতিয়া আপুনি ঘৰ বনাব, ডাঙৰ কাম কৰিব, আপোনাৰ যেতিয়া কৰ্মচাৰী লগা হ'ব, তেতিয়া আপুনি কৈ দেখাব যে মোক অনলি হিন্দুহে মানুহ লাগে কাম কৰাৰ কাৰণে, মুছলমান মিয়া মানুহ আমাক নালাগে কাম কৰাৰ কাৰণে। যদি আপুনি এইকেইটা প্ৰতিশ্ৰুতি দিব পাৰে তেতিয়াহ'লে আমিও আপোনাৰ লগত একমত। আৰু যদি নোৱাৰে এনেকুৱা মন্তব্য নিদিব যাই কিনে। এইগিলা কৰা মানুহক আমি কেতিয়াও আমি সনাতনী হিন্দু বুলি আমি নকওঁ, কাৰণ আমিও হিন্দু। আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিয়ক আপোনালোকে। একচুৱেলি এইবোৰ কথা আলোচনা কৰিবই নালাগে, এইবোৰ কথা কোনো সমালোচনা কৰিবই নালাগে, কাৰণ ইয়াৰ কোনো সমাধান নাই। মই সেইকাৰণে ভাবিছিলো ভিডিঅ'টো নবনাও বুলি, কিন্তু বহুতে ৰিকুৱেষ্ট কৰাৰ কাৰণে ভিডিঅ'টো বনালো। কাৰণ এইবোৰ আলোচনা কৰি পিনে কোনো লাভ নাই। এইবোৰ যুগ যুগ ধৰি চলি আছে আৰু এনেকৈ চলিয়ে থাকিব। আজি আপুনি ক'ৰবাত যাবলৈ হ'লে অলা উবেৰ এখন বুক কৰে, আৰু অলা উবেৰ বুক কৰিলে দেখা পাব প্ৰায় মুছলমান ব্যক্তিৰ আপোনাৰ নাম আহে, প্ৰায় মুছলমান ড্ৰাইভাৰৰ নাম আহে। এতিয়া কথাটো হ'ল আপুনি দৰকাৰীভাৱে যাবলগীয়া ঠাইডোখৰত যাব নে আপুনি বাৰে বাৰে ড্ৰাইভাৰ কেঞ্চেল কৰিব, বাৰে বাৰে গাড়ী কেঞ্চেল কৰিব নেকি? নকৰে। আপুনি সেইজন ব্যক্তিৰ লগত যাবলৈ বাধ্য হৈ যাব। আপুনি বজাৰত যাব, বজাৰত গৈ পিনে কিবা বস্তু কিনিব, শাক পাচলি কিনিব, মাছ মাংস কিনিব, আপুনি নাম সুধি সুধি কিনিব নেকি? ইট ইজ নট পচিবল। আপুনি এখন বিয়াত গৈছে, সেই বিয়াত অহা যি মুৰ্গী, সেই মুৰ্গী আপোনাৰ মুছলমান ঘৰৰ পৰা আহিছে না হিন্দু ঘৰৰ পৰা আহিছে? সেই বিয়াত যি ৰান্ধনীয়ে আপোনাৰ খানা বনাই আছে, মুছলমান ব্যক্তিয়ে খানা বনাই আছে না হিন্দু ব্যক্তিয়ে খানা বনাই আছে? বা কেটাৰিং ছাৰ্ভিচ যি আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা হোটেলৰ পৰা খানা আহিছে, সেয়া আপোনাৰ কোনে বনাইছে ৰেষ্টুৰেণ্টত বা হোটেলত, কোন মুছলমান ব্যক্তিয়ে বনাইছে, হিন্দু ব্যক্তি বনাইছে? সেইবোৰ সোধা পোছা কৰি পিনে আজিৰ যুগত চলাটো সম্ভৱ নেকি? নট পচিবল। গতিকে যিটো পচিবল নহয় সেইটো বিষয়ে আলোচনা কৰি, সেইটো বিষয়ে কথা পাতি, সেইটো বিষয়ে বিতৰ্ক কৰি কি লাভ? যুগ যুগ ধৰি পিনে আপোনাৰ হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টানে হওক, তেনেকে চলি আছে আপোনাৰ ভাৰতবৰ্ষৰ সকলোৰে। ভাৰতবৰ্ষৰ পৃথিৱীত চলি আছে। কোনোবা হিন্দু মানুহৰ লগত মিলি চলি আছে, কোনোবা মুছলমান মানুহ মিলি চলি আছে। সেইটো আলোচনা কৰা কি দৰকাৰ, সমালোচনা কৰা কি দৰকাৰ, ভিডিঅ' বনাই পিনে আপুনি দেখুওৱা কি দৰকাৰ? ক'ব পাৰিব নেকি কোনোবা ব্যক্তিয়ে, কোনোবা মুছলমান ব্যক্তিয়ে ক'ব পাৰিব নেকি যে হিন্দু ব্যক্তি নোহোৱাকে আমি চলিব পাৰিম বুলি? জীৱনত ক'ব নোৱাৰে। ঠিক তেনেকৈ কোনোবা হিন্দু ব্যক্তিয়ে ক'ব পাৰিব নেকি যে কোনোবা মুছলমানৰ সহায় নহ'লে আমি চলিব নোৱাৰিম বুলি? জীৱনত কৰিব নোৱাৰে, জীৱনত ক'ব নোৱাৰে। চ' এইবোৰ ভেদভাৱ কোনে কৰে? পলিটিচিয়ান বিলাকেহে কৰে। যিবিলাক পলিটিচিয়ান ৰাজনীতিবিদ আছে তেওঁলোকেহে ভেদভাৱ কৰে, তেওঁলোকেহে মানুহৰ মাজত কাজিয়া লগাই দিয়ে হিন্দু মুছলমানৰ মাজত। এজন সাধাৰণ নাগৰিক যদি আপুনি ভাল নাগৰিক, ভাল ব্যক্তি, নিজকে যদি বুদ্ধিমান বুলি ভাবে, এইবোৰ আলোচনা কৰিবই নালাগে। কাৰণ এইবোৰ আলোচনা কৰিলে আমাৰ সৰু সৰু যিবিলাক উঠি অহা ল'ৰা ছোৱালী আছে সিহঁতৰ মাইণ্ডবোৰ বেয়া হৈ যায়, সেইটোৱে কথা। কোনেও কাকো এৰি পিনে চলিব নোৱাৰে এই পৃথিৱীত, যিহেতু এই পৃথিৱীত সকলো মানুহে পৰস্পৰৰ পৰা নিৰ্ভৰশীল কৰি চলি আছে। এখন দেশে আপোনাৰ অকলে চলিব নোৱাৰে যে মই অকলে চলিব পাৰিম মই পৃথিৱীত, মোক কাৰো সহায় নালাগে। এখন দেশে আন এখন দেশৰ সহায় লৈ চলিব লগা হৈছে। সেই ক্ষেত্ৰত আমি মানুহ আমি চলিব লাগিব নেকি? গতিকে ইমান হিন্দু মুছলিম কৰি লাভ নাই। কোনে ক'ত কি বিক্ৰী কৰিছে, কোনে ক'ত কি বিক্ৰী কৰা নাই, সেইবোৰ মাথা মাৰি লাভ নাই। নিজৰ ধৰ্মটোক আপুনি সন্মান কৰক, নিজৰ ধৰ্মত আপোনাৰ যেনেকৈ চলিব হৈছে তেনেকৈ চলি আগবাঢ়ি যাওক। যদি অফক'ৰ্চ কিবা বেয়া দেখিছে সেইটো আপুনি ভইচ ৰেজ কৰক, সেইটো আপুনি কথা পাতক। কিন্তু সেই বুলি আপুনি ভিডিঅ' কেমেৰা কৰি বহুত ধৰণৰ হাই হুল্লা কৰি গোটেই অসমক দেখুৱাটো ঠিক হোৱা নাই। কিয় বিক্ৰী কৰিবি? হিন্দুৰ কিয় বিক্ৰী কৰিবি? তই মুছলিম হয় নে নহয়? যা উঠ মানে এইবিলাক কি? এই কি লেখা আছে তই কচোন? তাৰ মাল হক, তহঁতে কচোন কি লেখা আছে এইবিলাক? নাজানা যদি কিয় বিক্ৰী কৰি আছা? কিয়? এইবিলাক নাজানা যদি কিয় বিক্ৰী কৰি আছা? চ' সেই মাইকী দুগৰাকীয়ে যে আপোনাৰ দেখিছে যে কামাখ্যা মন্দিৰৰ তলত মুছলমান ব্যক্তি আপোনাৰ সেন্দুৰ বিক্ৰী কৰি আছিল, জয় শ্ৰীৰাম লিখা থকা আপোনাৰ কাপোৰ বিক্ৰী কৰি আছিল, সেই মাইকীজনী হয়তো আপোনাৰ মনত অকণমান দুখ পাইছিল যে যি এটা পবিত্ৰ মন লৈ পিনে আমি কামাখ্যা মাৰ ওচৰত গৈ পিনে দৰ্শন ল'ম, যি পবিত্ৰ মন এটা লৈ পিনে আপুনি কামাখ্যা মাৰ ওচৰত গৈ পিনে যিবোৰ সা সামগ্ৰী আমি তেওঁৰ চৰণত আমি অৰ্পণ কৰিম, গতিকে সেই বস্তুখিনি আমি এনেকুৱা ঠাইৰ পৰা কিনিব লাগে বা এনেকুৱা ঠাইৰ পৰা বা এনেকুৱা মানুহৰ পৰা ল'ব লাগে যে সেই ঠাইডোখৰ বা সেই মানুহকেইজন আপোনাৰ পবিত্ৰ হয়। তেতিয়াহে আমাৰ মনটো ভাল লাগিব। আৰু এইটো এটা বিশ্বাস হয়। আপুনি লাগে ঘৰৰ পৰা গা ধুই আহক, লাগে গা ধুই নাহক, লাগে আপুনি অপবিত্ৰ হৈ আছে, কিন্তু আপোনাৰ মনত এটা বিশ্বাস আছে যে মই ভগৱানৰ ওচৰত গৈ আছো, মই ভগৱানৰ ওচৰত পূজা দিম, গতিকে মই যিখিনি পূজা সামগ্ৰী ল'ম মই সেইখিনি ভাল ঠাইৰ পৰা ল'ব লাগে, ভাল ব্যক্তিৰ পৰা ল'ব লাগে। গতিকে সেই সময়ত যদি আপুনি দেখিছে যে লেতেৰা পেতেৰা ঠাইত আপোনাৰ সেন্দুৰ পৰি আছে, লেতেৰা পেতেৰা ঠাইত আপোনাৰ জয় শ্ৰীৰাম লিখা থকা কাপোৰ পৰি আছে, যি কাপোৰ আপুনি গৈ পিনি কামাখ্যা মাক দিব বা ভগৱানক দিব আপুনি, তো আপোনাৰ মনটো অলপ হ'লে বেয়া লাগিবই।
বেয়া লাগিবই সেয়া লাগে হিন্দুৱে হওক বা মুছলমান হওক বা মুছলমান ব্যক্তিও যদি ঈদত যেতিয়া নামাজ পঢ়িবলৈ যাব নামাজ পঢ়িব যাওঁতে যদি আপোনাৰ সেই ঈদত নামাজৰ সময়ত কোনোবা যদি কিবা দান দক্ষিণা দিয়ে কোনোবা যদি কিবা আপোনাৰ বস্তু দিয়ে তে সেই বস্তুটো এনেকুৱা পবিত্ৰ ঠাইৰ পৰা ল'ব লাগিব যাতে নিজৰ মনটো ভাল লাগে কিন্তু কোনোবা এজন এনেকুৱা ব্যক্তি যেনেকি মদ খাই পৰি আছে কোনোবা এনেকুৱা এজন ব্যক্তি যেনেকি আপোনাৰ লেতেৰা পেতেৰা ঠাইত বহি পিনে সেই বস্তুবোৰ বিক্ৰী কৰি আছে সেই বস্তুবোৰ লৈ পিনে আপোনাক কাৰোবাক গিফ্ট দিবলৈ আপোনাৰ মনটো ভাল লাগিব নেকি নালাগিব আপুনি দৰগাহত গ'লে বা নিশা যিমানে গভীৰ হৈছে সিমানে দেখিবলৈ পোৱা গৈছে মাৰ চৰণত ভক্তৰ সমাগম বৃদ্ধি হৈছে এইখিনি মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম প্ৰদীপ আছে প্ৰদীপে দেখুৱাব যে যথেষ্ট দৰ্শনাৰ্থীৰ ভিৰ হৈছে নিশা যিমানে গভীৰ হৈ আহিছে সিমানে দেখিবলৈ পোৱা গৈছে ভক্তৰ সোঁত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে 6 বজাত তলৰ যি প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে কিন্তু তাৰ পিছতো ওপৰলৈ যিসকল লোক উঠিছিল সেই লোকসকলৰ সমাগম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে মা কামাখ্যা ধামৰ আজিৰ পৰিৱেশ তৃতীয় দিনাৰ পৰিৱেশ তৃতীয় দিনাও প্ৰায় এতিয়ালৈকে আমি যিখিনি আমাৰ হাতত হিচাপ আছে সেই হিচাপ অনুসৰি প্ৰায় 1 লক্ষাধিক ভক্তৰ
সমাগম ইতিমধ্যে হৈ গৈছে। কালিৰ দিনটোত এই 2 লক্ষাধিক ভক্তৰ সমাগম হৈছিল মা কামাখ্যা ধামত। ইফালেতো যিসকল সাধু সন্ত বা সন্ন্যাসী সেই সন্ন্যাসীসকল আছে, কিন্তু সাধাৰণ ভক্তৰ সংখ্যাও আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে 1 লক্ষাধিক কেতিয়াবাই পাৰ হৈছে। হয়তো নিশাৰ ভিতৰত সমগ্ৰ নিশাটো এই ধৰণে যিহেতু ভক্তৰ ভিৰ থাকিব, তেতিয়াহ'লে হয়তো আমি আশা কৰিব পাৰোঁ প্ৰায় 2 লাখ ভক্তৰ সমাগম হ'ব। মা কামাখ্যা ধামৰ মুখ্য পূজাৰী বৰপূজাৰী হিমাংশু বৰপূজাৰী মোৰ সৈতে আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। পূজাৰী ডাঙৰীয়া, আপোনাক দেখিছোঁ আমি মাৰ চৰণত আপুনি সদায় থাকে, আপুনি গৰ্ভগৃহত সদায় থাকে। এই 3টা দিন, যি 3টা দিনত দেৱী ৰজস্বলা অৱস্থাত থাকে, মায়ে বিশ্ৰাম লৈ থাকে, এই সময়ছোৱাত আজি আমি এই ধৰণে আপুনি বহি আছে, মই ইয়াত বহি আছোঁ। এই সময়ছোৱাত আপোনাৰ মনৰ কেনেকুৱা অনুভৱ? মা বিশ্ৰাম লৈ আছে, কাৰণ মাৰ ওচৰত আপুনি সদায় থাকে, গৰ্ভগৃহত সদায় থাকে, অনবৰতে থাকে, আজি আপুনি ইয়াত বহি আছে। ভগৱতীৰ ওচৰত সন্ধিয়া মই সদায় মই আৰতি গাওঁ। এই সময়খিনিত মই ঘৰত নাথাকি মই মন্দিৰতে উপবাস কৰিলোঁ। এই আৰতিৰ সময় এটা যি ৰকম চুম্বক আছে, চুম্বকৰ নিচিনা ভগৱতী টানি থাকে। সেইকাৰণে মই সন্ধিয়া 6টা বজাত আহি ইয়াতে বহি আছোঁ। বাকী তেখেতৰ ইচ্ছা, নানান ধৰণৰ সাধু সন্ন্যাসী যিমান আপোনাৰ ইয়াতে আহি মন্দিৰ প্ৰদক্ষিণ কৰিছে, যিখিনি আমাৰ অসমীয়া ৰাইজ আছে তেখেতসকলে ইয়াতে প্ৰদক্ষিণ কৰিব আহিছে। চবচে ডাঙৰ কথা প্ৰদক্ষিণটোৱেই ডাঙৰ কথা। প্ৰদক্ষিণটো কৰাৰ পিছত সব এটা মন্ত্ৰ আছে, জানি জানি হ পাপানি জনমন্ত্ৰ কিতানি চ তানি তানি বিনিশ্যন্তি প্ৰদক্ষিণে পদে পদে। মাৰ মন্ত্ৰটো ঘূৰাৰ পিছত পদে পদে মোৰ শৰীৰৰ পাপ নাশ হৈ যায়। সেইকাৰণে মন্ত্ৰটো পোৱা যায়। নিশ্চয়। মই আৰু এটা কথা জানিব বিচাৰোঁ, আপুনি অনবৰতে মাৰ চৰণত থাকে, মাৰ চৰণত ভিতৰত গৰ্ভগৃহত সদায় থাকে। এই 3টা দিনত যিহেতু ইয়াত থাকে, মাৰ সৈতে বৰ্তমানো কানেক্টেড হৈ থাকেনে? আপুনি যোগাযোগ মাৰ সৈতে হৈ থাকেনে? এইটো নিজৰ ওপৰত কথা। এই বস্তুটোতো মই ক'ব নোৱাৰোঁ। ভগৱতীৰ লগত মই আজি 35 বছৰ হ'ল। যেতিয়াৰ পৰা আৰু মেট্ৰিক দিলোঁ, তেতিয়া মই মাৰ চৰণত আহিলোঁ। তেখেতক ডেইলি মই ভজন শুনালোঁ। তাৰপিছত আস্তে আস্তে ভিতৰত মই বহিলোঁ মাৰ চৰণত। দীক্ষা লোৱাৰ পিছত, শৰণ লোৱাৰ পিছতে তাত বহা যায়। এই শৰণ লোৱাৰ পিছত বহাৰ পিছত মাই ওচৰত গৰ্ভস্থানত বহি খুব আনন্দিত হওঁ। মই বহুত তাড়াতাড়ি মানুহবিলাকক কৰিব দিওঁ, বাচ্চা হওক বুঢ়া হওক চবকে মই স্পৰ্শ কৰিব দিওঁ। চবচে ডাঙৰ কথা মেইন হ'ল মোৰ পাব্লিকৰ চিন্তা। আমাৰ এটা টিকেটীয় ছিষ্টেম আছে 500 টকা, মই সেইটো লৈ মই মন্দিৰত নাওঁ। তাৰে আগদিনাই মই কৈ থৈ দিওঁ, এই মানুহবিলাকে যেন কষ্ট নাপায়, মোৰ হাতেদি কিবা যদি ভুল হয় মাফ কৰি দিওঁ। এই কথাটো মই তাৰ আগদিনাই মই মাক কৈ থৈ যাওঁ। মোৰ চবচে ডাঙৰ এটাই থিংকিং, ইয়াতে যদি কোনোবাক সোধে, এই 2জন ল'ৰা আছে, জগদীশ শৰ্মা আৰু হিমাংশু বৰপূজাৰী, এই 2জন মানুহে মন্দিৰৰ চব যিমান পানীদাৰ আছে চবে কয় তাক বহক। কিন্তু আমি বহিব ইচ্ছা নাই, ইমান গৰম ভিৰ, চবকে সন্তুষ্ট কৰিব লাগে। তাতে ঢেক্কা মাৰিব নোৱাৰিম। আমাৰ ইয়াত এই কামাখ্যা মন্দিৰত ঢেক্কা মাৰা, মানুহক বাঁহেদি কোবাই কিবা ভিতৰত এইবিলাক চিষ্টেম নাই। বাহিৰত গৈছোঁ বহুত বেটা দি কোবাই, গামচাৰে কোবাই। আমাৰ ইয়াত খুব শৃংখলাবদ্ধভাৱে আমাৰ হৈ আছে। মই নিজে তাত বহোঁ ভাই, তাতে 7 ঘণ্টা ডেইলি বহোঁ, যেতিয়া মোৰ পানী লাগে। 7 ঘণ্টা। মই প্ৰতিদিনে মই দৰ্শকসকলক এটা কথা ক'ব বিচাৰিছোঁ, হিমাংশু বৰপূজাৰী মন্দিৰৰ গৰ্ভগৃহত 7 ঘণ্টা, কেতিয়াবা 10 ঘণ্টা 12 ঘণ্টা সময় গৰ্ভগৃহত থাকে। আৰু মূল ব্যক্তি এইগৰাকীয়ে, মাৰ চৰণত সদায় তেওঁ থাকে। বৰপূজাৰী হিচাপে তেওঁ মাৰ সেৱা কৰি আহিছে আৰু ভক্তৰ সেৱা কৰি আহিছে। এই যে হাজাৰ হাজাৰ লক্ষ লক্ষ ভক্ত আহে দৈনিক মাৰ গৰ্ভগৃহলৈ যায়, আপুনি সকলোকে আশীৰ্বাদ দিয়ে, মাৰ হৈ মায়ে আশীৰ্বাদ দিয়ে, আপুনি লগত থাকে। তো সেইখিনি সময়ত যেতিয়া ভক্তসকলক আশীৰ্বাদ দিয়ে, কেনেকুৱা লাগে সেইখিনি সময়ত? চবচে ডাঙৰ বস্তু হ'ল ভগৱতীৰ চৰণত যিবিলাক মানুহ যায়, তেখেতৰ চৰণখন স্পৰ্শ কৰাতেই তেখেতৰ আশীৰ্বাদ। আৰু কামাখ্যাত যোনে আমাৰ কামৰূপ কামাখ্যাত যোনে পথ দেখে তাৰে দৰ্শন। কিন্তু চবচে ডাঙৰ বস্তু ভাৱৰ ওপৰতেই চব খেলা। মাক যদি প্ৰণাম কৰে ঘৰৰ পৰা, তাতেই মাই ভক্তিৰে আশীৰ্বাদ দিব। মই যেতিয়া ভিতৰত বহোঁ, মোৰ আশীৰ্বাদ দিয়াটো মোৰ ক্ষমতা নাই। মই ভগৱতীৰ ওচৰৰ পৰা মালাডাল আনি এটা ফোট মাৰি দিওঁ, মাৰি দিয়াৰ পিছত মানুহবিলাকক উঠাই দিওঁ। কিন্তু মোৰ আশীৰ্বাদ দিয়া মোৰ ক্ষমতা নাই। চব বহুতেই বিচাৰে আশীৰ্বাদ কৰা। তেখেতৰ কৃপাতে চব চলি আছে, তেখেতৰ আশীৰ্বাদতে চব চলিছে। মই আৰু ক'ম, ময়ো এটা ব্যক্তি, কিন্তু ব্ৰাহ্মণ হিচাপে
পূজাৰী হিচাপে কামাখ্যাত জন্ম দিছে এই কেন্দ্ৰকোলাৰ বংশৰ মই মানুহ এই পূজা সেই চিষ্টেমে আজি চলি আহিছে মাৰ ওচৰত মায়ে মোক স্থান দিছে ডেইলি আৰতি গাব দিছে ডেইলি সন্ধিয়া আৰতি গাব আহোঁ ভিতৰত বহিলেও কেতিয়াবা বহি যাওঁ আৰু কেতিয়াবা বহুত কষ্ট হয় মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে এতিয়া শুকুৰবাৰে মন্দিৰৰ দুৱাৰ খোলা হ'ব ৰক্তবস্ত্ৰৰ কথাটো আহিব মাৰ যি ৰক্তবস্ত্ৰ সেই ৰক্তবস্ত্ৰ ভক্তসকলে পাব লাগিব এতিয়া দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ত ৰক্তবস্ত্ৰৰ নামত এখন ব্যৱসায় আৰম্ভ হৈছে বাহিৰত আমাৰ এই যি ৰক্তবস্ত্ৰ মা কামাখ্যা ধামৰ ভক্তসকলে কেনেধৰণে পাব আৰু সেই ৰক্তবস্ত্ৰৰ মাহাত্যটো কি মায়ে কেনেধৰণে সেই ৰক্তবস্ত্ৰ প্ৰদান কৰাটো বিচাৰে ভক্তসকলক ৰক্তবস্ত্ৰ আমাৰ কাৰণে এটা কবচ আমি যেতিয়া শৰীৰত পিন্ধো ভগৱতীৰ এটা কৃপা আহে সেই ৰক্তবস্ত্ৰ পিন্ধি মানুহৰ বহুত ভাল হয় কাৰোবাৰ সন্তান নাই কাৰোবাৰ একো নাই কিবাৰ কেঞ্চাৰ আছে কাৰোবাৰ কিবা আছে এইবিলাক বস্তু ভগৱতীয়ে তেতে যদি ভালকৈ আপুনি সাৱটি ধৰি তেখেতক পিন্ধে মায়ে উদ্ধাৰ কৰি দিয়ে বাকী ৰক্তবস্ত্ৰ আমাৰ ৰাতিপুৱা 5:30 বজাত ভগৱতী যেতিয়া পোহৰ হয় তেতিয়াই বস্তুটো লৈ আহি প্ৰথম অফিচত জমা হয় তাৰবিলাক আমাৰ পাণ্ডাবিলাকক চববিলাক যিটো আমাৰ হেৰিত লৈ পূৰ্বপুৰুষ সেই হিচাপে আমাক কাপোৰটো বিলাই দিয়া আৰু যিখিনি আপোনাৰ সাধু সন্যাসী বেপাৰ কৰি আছে কিবা কৰি আছে আমি সেইটো গুণা নাযাওঁ মায়ে আছে আমাৰ কামাখ্যাৰ মানুহ মাত্ৰ 1 ইঞ্চিহে কাপোৰ দিব পাৰিব আপোনাক আধা মিটাৰ ইমান ডাঙৰ এটা টুকুৰা নোৱাৰে এটা টুকুৰা থাকিলেই যথেষ্ট এডাল সূতাৰে যথেষ্ট ঠিক আছে মানলি ধন নামানলি পটন আমি সদায় সাৱধি ধৰোঁ এইটো মাৰ বস্ত্ৰ মাৰ পিন্ধিলে আমাৰ শৰীৰৰ আৰোগ্য হ'ব ভক্তিভাৱ হ'ব সেই হিচাপে আমি ধাৰণা আৰু এটা কথা ভক্তসকলে জানিব বিচাৰিব যে সেই ৰক্তবস্ত্ৰ যিহেতু ইয়াৰ পৰা লৈ যাব আপুনি পুৰোহিতসকলৰ পৰা সেই ৰক্তবস্ত্ৰ তেওঁলোকে আহৰণ কৰিব পাৰিব ৰক্তবস্ত্ৰ লৈ যোৱাৰ পাছত সেই ৰক্তবস্ত্ৰটো কেনেদৰে ৰাখিব কাৰণ বহুতে আচলতে ৰাখিব নাজানে কেতিয়াবা ভগৱতী অসন্তুষ্টও হয় নহয় জানো চাওক ৰক্তবস্ত্ৰ আমি যেতিয়া লৈ যাওঁ ভগৱতীৰ ৰক্তবস্ত্ৰৰ কাৰণে আমি এখন থালাত পূজাৰ চামনাতে থৈ দিওঁ য'ত আমাৰ পূজা ঘৰ আছে নাৰায়ণ চাৰায়ণ আছে তাতে আমি থৈ দিওঁ সেই তাৰ পৰা আমি যেতিয়া শুকাব যাওঁ শুকাই লৈ তাৰপিছত আপোনাক যাত্ৰীকক আমি অলপ দিওঁ 1 ইঞ্চি সেই আমিতো আৰু বেছি দিব নোৱাৰোঁ এই ৰক্তবস্ত্ৰটো কেনেধৰণে ৰাখিব লাগিব ভক্তসকলে ক'ত ৰাখিব লাগিব বা কেনেধৰণে ৰাখিব লাগিব কিছুমানে হাততো পিন্ধিব বিচাৰে কেনেধৰণে ৰখাটো উচিত বুলি ভাবে মানে আপুনি ক'ব বিচাৰিব হাতত পিন্ধা আৰু গলত পিন্ধা একাই কথা আমি যিহেতু পিন্ধিছোঁ আমাৰ ৰক্ষা কবচ বুলি কয় কাপোৰটো হ'ল বহুত ডাঙৰ বস্তু ভগৱতৰ যিটো ৰক্তবস্ত্ৰ আমাৰ বহুৰ কাৰণে বহুত ডাঙৰ বস্তু আমি সেই কাপোৰে চবকে দিওঁ মই যিটো পিন্ধো পাব্লিকে সেইটোহে পিন্ধো কিন্তু আমাৰ ইয়াতে পইচা লৈ ৰক্তবস্ত্ৰ বিকিব বংশই নাশ হৈ যাব এইবিলাক 99% চব বাহিৰা মানুহ কৰি আছে সিহঁতৰ পেটত জীৱিকা কামাখ্যা মাৰ নামত ওলাই আছে আজিকালি তলত কিছুমান এনাই হৈছে আপোনাৰ এই যে গাড়ী চাড়ী সিহঁতৰ নিজৰ থাকে কিবা টুৰ যি কৰাই কি কয় কিছুমানে লৈ যায় তেনেকৈ সেই টুৰবিলাকে মানুহ কণ্টেক্ট কৰি তাতে আমাৰ মানুহক 501 টকা টিকেটৰ দাম দিয়ে সিহঁতে 1500 টকা কৰি ৰাখি এতিয়া সেইটোৱে মই এটা কথা জানিব বিচাৰিম সামাজিক মাধ্যমত ফেচবুকত বা হোৱাটছআপত তেনেকুৱা ধৰণৰ বহুত হৈছে ৰক্তবস্ত্ৰ প্ৰদান কৰিম বুলি পইচা লয় সেয়া আচলতে সকলো মিছা নাই ইয়াতে এই কামাখ্যাত এইবিলাক কাম নকৰে মইতো ভাবোঁ মাৰ বস্তুটো চবে আদৰ কৰে কোনোবা দিয়ে তেখেতৰ যাত্ৰীকক দিব নহয় চবকেতো বিলাই ফিৰিব নোৱাৰে আমিনো কিমান পাওঁ ৰক্তবস্ত্ৰ কালি যদি মোক 1 মাহতে খৰচ হৈ যায় তেতিয়াতো মই দিব নোৱাৰিম সেইকাৰণে যিমান যাত্ৰী আমাৰ পাণ্ডাবিলাকত যাত্ৰী আছে পূজাৰীবিলাকত যাত্ৰী আছে তাকে আমি ৰক্তবস্ত্ৰ দিওঁ পুৰণা যাত্ৰী আৰু বাকী বাহিৰৰ মানুহবিলাকে ইয়াতে চোৱাই লৈ এই 27 তাৰিখ মানে 26 তাৰিখ মানে চোৱাই লৈ 10টামান বজাত সেই কাপোৰ মিলাই ৰাখে নিশ্চয় মোক এইখিনি সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে আমাৰ মা কামাখ্যা ধামৰ মুখ্য বৰপূজাৰী হিমাংশু বৰপূজাৰী আৰু তেওঁ অনবৰতে মা কামাখ্যা ধামৰ গৰ্ভগৃহত থাকে আৰু তেওঁ মাৰ চৰণত সদায় থাকে প্ৰায় 8 ঘণ্টা 10 ঘণ্টা সময় তেওঁ মাৰ চৰণত থাকে মাৰ সৈতে একাত্ম হৈ থাকে আৰু মাৰ সৈতে তেওঁ
ভক্তসকলক আশীৰ্বাদ দিয়ে। আৰু তেওঁ যিখিনি কথা কৈছে যে ৰক্তবস্ত্ৰ, আজিকালি দেখিবলৈ পোৱা গৈছে যে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা হয় ৰক্তবস্ত্ৰক লৈ। ৰক্তবস্ত্ৰৰ এখন ব্যৱসায় আৰম্ভ হৈছে সামাজিক মাধ্যমৰ জৰিয়তে। কোনো লোকে যাতে সামাজিক মাধ্যমৰ পৰা ৰক্তবস্ত্ৰ ক্ৰয় নকৰে, সেয়া সকলোখিনি ভুৱা। মা কামাখ্যা ধামৰ যিসকল পুৰোহিত বা পাণ্ডা, তেওঁলোকে ইয়াৰ পৰা ৰক্তবস্ত্ৰ প্ৰদান কৰে ভক্তসকলক, আৰু সেয়াহে প্ৰকৃত ৰক্তবস্ত্ৰ। মানে ইমানে হিন্দু মুছলিম হৈছে আৰু সমাজখন এনেকুৱা এটা বিষবাস্প বিয়পিছে, যিটো কাৰণে সমাজখন বহুত মানে এটা নিগেটিভ এনাৰ্জিয়ে গ্ৰাস কৰি লোৱা নিচিনা হৈছে। কাৰণ আমি সৰুৰ পৰাই দেখি আহিছোঁ ৰেডিঅ'ত বা টিভিতে হওক, আমি আজান শুনি শুনি ডাঙৰ হৈছোঁ, আমি শংকৰদেৱৰ বৰগীত শুনি শুনি ডাঙৰ হৈছোঁ। আমি একেলগে হিন্দু মুছলিম একেখন স্কুলতে পঢ়িছোঁ, একেখন স্কুলতে মানে একেলগে খেলি মেলি ডাঙৰ হৈছোঁ। আমি কলেজত হোষ্টেলত চবতে আমাৰ মুছলিম বা আমাৰ হিন্দু ফ্ৰেণ্ড একেলগে আছিলে, তাত কোনো আমাৰ অসুবিধা হোৱাই নাই। কিন্তু বৰ্তমান ইমান এটা হিন্দু মুছলিমৰ এটা মানে এইটো নিগেটিভ এনাৰ্জি এটা গৈছে বুলি ক'ব পাৰি, যিটোৱে সকলোকে মানুহক বহুত এটা বেয়া পৰিস্থিতিলৈ লৈ গৈছে। আৰু বহুত মানুহ এনেকুৱা আছে যি হিন্দু হৈ থাকে, কিন্তু ঈদৰ টাইমত মুছলিম ফ্ৰেণ্ডৰ ঘৰত ঈদ খাবলৈ যাবলৈ এক্সাইটেড হৈ থাকে। আমাৰ বিহুৰ সময়ত তেওঁলোক আমাৰ ঘৰত বিহু খাবলৈ আহে। গতিকে আমি সদায় এনেধৰণে, আৰু আমি ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰত যিহেতু বাস কৰোঁ, গতিকে হিন্দু মুছলিমকে আমাৰ মনত আমি তেনেকৈ ডাঙৰেই হোৱা নাই। মোৰ লগৰো বহুত আছে যি মুছলিম হয় বা তেওঁলোকৰ আমি হিন্দু ফ্ৰেণ্ড হয়, গতিকে আমি কেতিয়াও তেনেকুৱা মানে পৰিৱেশ এটাত দেখাই নাই। আৰু এতিয়া বহুত এনেকুৱা আছে যি আমাৰ ঘৰখন মুছলিম মানুহে বনাইছে বা আমাৰ হিন্দু মানুহেও বনাইছে তেওঁলোকৰ ঘৰ। গতিকে একেলগে থাকিব লাগে, এটা সুস্থ পৰিৱেশৰ সৃষ্টি হ'ব লাগে। আৰু এই যে হিন্দু মুছলিমৰ এটা যিটো অপজিশ্যন এটা চলি আছে, সেই বস্তুটোৱে কি হ'ব, আগন্তুক যিখিনি প্ৰজন্ম আহিব তেওঁলোকৰ মনততো সেইটো এটা মানে এনাৰ্জিটো সোমাই যাব, যিটোৱে আগলৈ আৰু বহুত বেলেগ ধৰণৰ এটা বিষবাস্প বিয়পাব, যিটোৱে সমাজখনক বহুত বেয়া দিশলৈ ঠেলি দিব। গতিকে এই বস্তুবোৰ মানুহে অকল গুৰুত্ব দিয়া উচিত। মানুহে হিন্দু মুছলিম কৰিব নালাগে, মানুহে মানৱীয়তাক সন্মান কৰক, মানৱীয়তাৰ কথা চিন্তা কৰক, আৰু তেতিয়াহে যদি সমাজখন এটা ভাল পথলৈ আগুৱাই যাব পাৰে। ধন্যবাদ।